তেখেতসকলক মডেল BTC বনাম বুলি কৈছিলে আগতে কি মডেল বনালে বহুত কিবা কিবি কৈছিলে নলেজ সিটি বনাম বুলি কৈছিলে সব সুইজাৰলেণ্ডটো এটা কনসেপ্ট হয় সুইজাৰলেণ্ডটো এনেকা নহয় কি গোটেই সুইজাৰলেণ্ডটো কাটি আনি ইয়াত বহাই দিম সুইজাৰলেণ্ডটো বহুত শান্তিৰ জায়গা সুইজাৰলেণ্ডত কোনো কাজিয়া নাই মানে হাই কাজিয়া নাই একো নাই আপুনি যদি ইটো অনলি পাহাৰ বা বৰফ তাৰ ৰাস্তা ঘাটটো কৈছে তো হিটোটো টাইম লাগিব Rome was not built in a day ইটো কোৱা আছে Rome সিটিতে একদিনত বনোৱা হোৱা নাছিলে গতিকে 5 বছৰত বডলেণ্ডৰ শান্তি আহিছে এই শান্তিটো আজি সুইজাৰলেণ্ড নহয় জানো সুইজাৰলেণ্ডতো কোনো মাৰামাৰি নাই ইয়াতো কোনো মাৰামাৰি হিংসা হিংকি নাই 26টা জনগোষ্ঠী একেলগে বহি সিদ্ধান্ত ল'ব পৰা কথা পাতিব পৰা পৰিবেশ আহিছে আজি এজনে আনজনৰ মুখৰ ফালে চাই হাঁহিবলৈ আজি পুনৰ এটা পৰিবেশ পাইছে এই কথাবিলাক তেখেতসকলে বুজি নাপাব তেখেতসকলে এটাই শিকিছে যে বিৰোধী হলি ইয়টো ক্ৰিটিসাইজ কৰিব লাগে ইনসাল্ট কৰিব লাগে কিবা ভাল কাম কৰিলেও হিটো তেখেতসকলে ইনসাল্ট কৰিব লাগে এইটো ৰাজনীতি নহয় ৰাজনীতিটো হ'ল সমাজ সেৱা কোনবা ভাল কৰিছে এইটো ভাল ক'ব লাগিব বেয়া কৈছে বেয়া ক'ব লাগিব হকে বিহকে ক্ৰিটিসাইজ কৰাটোৱে ৰাজনীতি নহয় শান্তিৰ ক্ষেত্ৰত এটা কথা কৈছে যে আমি শান্তিত ৰাখিছো কাৰণে শান্তি আছে কিন্তু তেওঁলোকে ন'ৰেজ কৰি আমাক শান্তিত থাকিবলৈ দিয়া নাছিল 2008-9-10 যিবিলাক মানুহ হত্যা কৰা আছিল কোনে হত্যা কৰিছিল জগজিৎ শইকীয়া সাংবাদিকক কোনে হত্যা কৰিছিল ৰাফিকুল ইছলামক কোনে হত্যা কৰিছিল এইবিলাক শান্তি আছিল নেকি এইবিলাকতো শান্তি নাছিল 2008 2012 2014 বহুত হত্যাকাণ্ডবিলাক হৈছিল এইবিলাক শান্তি আছিল নেকি গতিকে আপোনালোকে তেখেতসকলক খুদকচোন মোক খুদি আছে এইবিলাক লিখি লওক আপোনালোকে মই কৈ দিম খুদক হাগ্ৰামা মহিলাৰ ডাঙৰীয়া আহিলে যে 2014 মাৰামাৰিটো কোনে কৰিছে চৰকাৰৰ তেখেতে আছিলে জবাব দিব লাগিব লাফিকুল হত্যাকাৰী ক'ত পলাল জবাব দিব লাগিব কোন আছিলে এই কথাবিলাক খুদক আপোনালোকে এবাৰ বিজেপিৰ লগত কেনেকুৱা প্ৰত্যাহ্বান হ'ব কি কৈছে বিপিএফৰ লগত কেনেকুৱা প্ৰত্যাহ্বান একো প্ৰত্যাহ্বান নাই ৰাইজৰ লগত আছো ৰাইজৰ কাম কৰিছো ৰাইজৰ লগত থাকিম গতিকে কোনো প্ৰত্যাহ্বান নাই এবাৰ হেলিকপ্টাৰ বগা হেলিকপ্টাৰ জমা মহিলাই কৈছে আপুনি সিঙ্গেল নম্বৰত থাকিব সব আপোনালোকে তেখেতৰ গোটেই প্ৰশ্নটো মোক কৰিছে আমাকো প্ৰশ্ন কৰক গৌতমকো কৰক তেখেতেও ইএম কৰিলে 5 বছৰ ময়ো চিফ হিচাপে আছো বহি তেখেতৰ কথাটো এনসাৰ দি থাকিলে সমাজৰ কিবা লাভ হ'ব জানো সব যি কথাবিলাক সমাজৰ লগত কোনো লিংক নাই এই কথাবিলাক এনসাৰ দি থাকিলে সমাজৰ কিবা লাভ হ'ব জানো কিছুমান কথা খুদক যিটো সমাজৰ লাভ হ'ব আপোনালোকৰ নিৰ্বাচনৰ ইস্যুটো কি স্যাৰ ইস্যু কি আছে ইস্যুৱে ইস্যু বডলেণ্ডত 78 years independent শাসনৰ এই সময়ত কি কয় স্বাধীনতাৰ এই সময়ত মাটিবাৰীৰ সমস্যা সমাধান হৈছে আজি মাটিবাৰীৰ সমস্যা সমাধান হৈছে প্ৰায় 1800 কিলোমিটাৰ ৰাস্তা দলং কালভাৰ বনোৱা হৈ গ'ল 4 বছৰত প্ৰায় 1800 স্কুল বনোৱা হৈ গ'ল 2600 মন্দিৰবিলাকত আলাৰী চেৰাং দিয়া হৈ গ'ল প্ৰায় 19000 সেলফ হেল্প গ্ৰুপবিলাকক সহায় কৰা হৈ গ'ল এইবিলাকতো মোটা অংকটো হাগ্ৰামা মহিলা ডাঙৰীয়াৰ লগত নাই নহয় আমিহে কৰিছো স্যাৰ এটা নতুন কৰি হৈছে আপোনাৰ পাঠ্য কি কয় আপোনাৰ BTC যেটো আপোনাৰ বন বিভাগৰ মানে নিযুক্তি হৈছে তাতে কেলেংকাৰী সব কোনো এটা নিযুক্তিত কেলেংকাৰী আমি দেখা নাই আৰু কিবা দেখিলে কোনবাই কিবা সোশ্যাল মিডিয়াত বিৰোধীৰ মানুহবিলাকে কৈ থাকে পোৱা নোপোৱা এইটো লৈ পেলাই যদি কিবা তেনে আমি একশন ল'ম চৰকাৰে এই সৰকাৰখন এনেকুৱা নহয় যে কোনবা ভুল কৰিব একশন নলয় যত ভুল কৰিছে আমি সৰকাৰখনে একশন লৈছো হাগ্ৰামাই কৈছে যে এফসুৰ অফিস ব্লাক আছে যে সেইবিলাক ইউপিপিএলৰ অফিস কি কৈছে আপোনালোকে চাকচোন ঘূৰি মোগে খুদি থাকিলে কেনেকৈ হ'ব এফসু অফিসটো ইউপিপিএলৰ অফিস হয় না নহয় আপোনালোকে চাওক আপোনালোকে সাংবাদিকতা কৰি আছে 20 বছৰে সমাজখন কোনফালে গৈছে কোনফালে যোৱা নাই এইটো নহয় নহয় আপোনালোকেতো জানে প্ৰিয়া বসুমতীৰ হত্যাকাণ্ডক লৈ নাম হাঙিছে বিদায় আৰু লগতে লাফিকুলৰ হত্যাকাৰীৰ নাম কওকচোন জগজিৎ শইকীয়াৰ হত্যাকাৰীৰ নাম কওক এই কাৰণে চৰ্চাটো ইটোও কৰক আপোনালোকে আজি সনসনী নিউজ কৰক আজি আপোনালোকে সবচে হেড নিউজ কৰক যে ৰাফিকুলৰ হত্যাকাৰী ক'ত গ'ল প্ৰিয়া বসুমতীৰ কথা ঠিকে আছে প্ৰিয়া বসুমতীৰ ন্যায় লাগে একে সময়তে জগজিৎ শইকীয়া সাংবাদিকৰ হত্যাকাৰী ক'ত গ'ল এইটো বিচাৰকচোন আপোনালোকে এই সনসনী নিউজ কৰক আজি মই কৈছোঁ এইটো আপোনালোকৰ গোটেইকেইটা চেনেলত এইটো সনসনী নিউজ কৰক হেডলাইন এইটোতো জগজিৎ শইকীয়াৰ হত্যাকাৰী কোন আছিলে এইটো খুদকচোন আপোনালোকে কিয় সাহস কৰা নাই খুদিবলৈ এইটোতো কৈছে ঠিকে আছে এইটো কৰকচোন সাহস কৰক মই কৈছোঁ হাগ্ৰামা মহিলাৰ প্ৰশ্নটো মোক কৰিছে মোৰ প্ৰশ্নটো আপোনালোকে কৰকচোন আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ